অমানৱীয় আৰক্ষীৰ ওপৰত আৰক্ষীৰ নিৰ্মম অত্যাচাৰ গৃহৰক্ষী জোৱানক গুৰুলকৈ প্ৰহাৰ ৰৌমাৰী আৰক্ষীৰ চিৰাং জিলাৰ ৰৌমাৰীত গৃহৰক্ষী জোৱান বাহাৰ আলমক নিৰ্মম প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰৌমাৰী আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষীৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। খবৰ মতে কাজলগাঁও আৰক্ষী থানাৰ কৰ্তব্য সমাপন কৰি নিজ ঘৰলৈ যোৱাৰ সময়তেই গৃহৰক্ষী বাহিনীৰ জোৱানজনক প্ৰহাৰ কৰে এদল উন্মত্ত আৰক্ষীয়ে। গৃহৰক্ষী বাহিনীৰ জোৱানজনে নিজৰ পৰিচয় দি কৰ্তব্য সমাপন কৰি ঘৰলৈ উভতি অহা বুলি কোৱাৰ পিছতো কাণসাৰ নিদিলে আৰক্ষীৰ দলটোৱে। ঘটনা সন্দৰ্ভত অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ সিদ্ধান্ত গৃহৰক্ষী সন্থাৰ। মোৰ কালি আবেলি ডিউটি আছিল 2টাৰ পৰা 10টা বজালৈকে টাউনশ্বিপ গেট 1 পিছত মই ডিউটি শেষ হোৱাৰ পিছত মানে মোৰ এতিয়া মই খাটিয়া নাই। আজি মোৰ 10 দিনমান হ'ল এতিয়া অহা। মই ছাৰক মই TSI ছাৰকো কৈছিলোঁ যে ছাৰ মোৰ আহাতে কৈছোঁ যে মোৰ খাটিয়া নাই, তেনেহ'লে মোৰ ঘৰৰ পৰা আপ ডাউন কৰিব লাগিব। তাৰপিছত মই আৰু কালি ডিউটি 2টাৰ পৰা 10টালৈকে মাৰি তাৰপিছত ঘৰত যাওঁতে এই পতঞ্জলিৰ তাতে মই মানে ভিতৰ দি নাযাওঁ। ৰাতি 11টা বজা মানে ভিতৰতে গাঁও দি নাযাওঁ। ইপিনে ৰাস্তা আছে আমাৰ এই যে মথাপুৰি দি যাওঁ মই, মানে ৰাতিৰ ভাগত মই গাঁও দি নাযাওঁ। এই টাইমতে পেট্ৰলিং পাৰ্টি মোক লগ পাই মানে মই বাৰ মই দেখাই দিছোঁ, মোবাইলত দেখাই দিছোঁ, ছাৰ মই ডিউটিৰ পৰা আহিলোঁ, ইয়াতে মোৰ চাওক গ্ৰুপত আছে ডিউটি, মই ঢালিগাঁও থানাত লাগিলে মই OC ছাৰক কল কৰি দি আছোঁ, একো মানা নাই, কোনো কথাই মানা নাই। মানে কেবুল তার ওলাই লৈ মানে কেবুল তার দি একদম মোক কোবাই থাকিল। কোবাৰ পিছত মই আৰু মানে এনেকুৱা কোবাই থৈ মানে ইয়াতে মানে ক'লে এতিয়া যাম, মোক ঘৰত যাব মানে ক'লোঁ, তেনেহ'লে মই ঘৰত গুচি যাওঁ। কৈ পিনে নাযাবি থানাতে তাতে ক'তবা থাকবি এনেকুৱা কৈ দিছে। মই আৰু আহিলোঁ চাপাগুৰিত আহাতে মোৰ গাড়ীখন মানে এতিয়াও আছে, মোৰ গাড়ীখন মানে পটককৈ ষ্টাৰ্ট বন্ধ হয়, মানে অলপ প্ৰব্লেম হৈছে, মানে তাতে ষ্টাৰ্ট বন্ধ হৈছে। ইয়াতে আকৌ আহি মানে উল্টা পুল্টা মানে মূৰত মাৰিল, বক্সিং মাৰি দিল, থাপৰাৰ পিছত আৰু মানে ইহঁতে ভিডিঅ' কৰি আছে মোক, উল্টা পুল্টা ভিডিঅ' কৰি। তাৰপিছত মই আমাৰ LC আছিল, তাক মই কল কৰিলোঁ যে এনেকুৱা হ'ল, কি কৰা যায়, এইখিনি জনাইছিলোঁ। এজাহাৰ মই মেডিকেল কৰিছে, দিয়া নাই এতিয়ালৈকে। এজাহাৰ দিব লাগিব এতিয়া। এনেকুৱা মোক যেনেকুৱা কৰিছে মইতো উঠবই পৰা নাই। আপনি হোমগার্ড হয় মই। কি নাম আপনার? মই MD বাহাৰ আলম। আপনার ঘর কত? মোৰ 1 নং চৌৰাবাৰী। ইয়াত কোন থানার আন্ডারত কাম করে আপনি? মই কাজলগাঁও থানাৰ আন্ডাৰত আছোঁ। রাতি তাৰমানে ডিউটি কৰি ঘৰলৈ যোৱা সময়ত এনেকুৱা? হয়, 10টা বজাত মই ডিউটি শেষ হৈছে। যাওঁতে মানে এতিয়া ড্ৰেছ খুলি গৈছোঁ, মই চিভিলতে গৈছোঁ, যোৱাটো ড্ৰেছ লগাই যোৱা নাই। ড্ৰেছখন মই ইয়াতে বেলেগত মই এই যে মোৰ ভাই বন্ধু আছে তাতে থৈ যাওঁ। তথাপি মই ইহঁতক ক'লোঁ মই প্ৰুফ চাওক, ইয়াতে চাওক, লাগিলে মই OC ছাৰক কল কৰি আছোঁ, তথাপি মানা নাই ইহঁতে। যোৱাকালি ৰাতি আমি শুনা পালোঁ, তাৰমানে আমাৰ গৃহৰক্ষী ভাই বন্ধু এজন নাম বাহাৰ আলম, সি ঢালিগাঁও কাজলগাঁও থানাৰ অন্তৰ্গত। কালি টাউনশ্বিপ 1 নম্বৰ গেটত ডিউটি মাৰি ইভিনিং ডিউটি আছিল, 2টাৰ পৰা 10টালৈকে ডিউটি আছিল। ডিউটি শেষ কৰি সি এতিয়া মানে বেড নাই, থাকাৰ হেৰি নাই, মানে ডিউটি শেষ কৰি এতিয়া ড্ৰেছত ৰুমত আহি ভাত চাত খাই ড্ৰেছ খুলি চিভিল ড্ৰেছ সি ঘৰৰ ফালে যাই আছে। যাওঁতে পতঞ্জলিৰ পৰা আমাৰ যিটো ৰৌমাৰী আউটপোষ্ট আছে, ৰৌমাৰী আউটপোষ্টৰ আপোনাৰ পেট্ৰলিং পাৰ্টিয়ে পতঞ্জলি ইয়াক লাগ ধৰি মানে কিবা সুধিছে। সোধাৰ পাছত সি কৈছে, ক'লে মই ঢালিগাঁও থানাৰ কাজলগাঁও থানাৰ পৰা ডিউটি কৰি আহিলোঁ, মই এতিয়া ঘৰত যাই আছোঁ। তথাপিও সিহঁতে মানা নাই। তাতে বোলে কেবুল তার আছিল, কেবুল তার দি সি তাক বোলে পিটাইছে, গুৰুলকৈ পিটাইছে। আপোনালোকে ইয়াতে চাই লওক, এইটো মানে ৰৌমাৰী পেট্ৰলিং পাৰ্টিয়ে পিটাইছে। পেট্ৰলিং পাৰ্টি আছে, ইনচাৰ্জ হিচাপত আছে বোলে হেৰি যোগেশ পেগু আছিল, আৰু বেটেলিয়নৰ ল'ৰা 2টা আছিল, আৰু ড্ৰাইভাৰ এটা আছিল আপোনাৰ বিমান বৰ্মন নামৰ ড্ৰাইভাৰ এটা আছিল, সিও বোলে বেয়াকৈ বোলে পিটাইছে। আমি আপোনালোকৰ নিউজৰ জৰিয়তে মানে আমি এইখিনিও ক'ব খোজোঁ, আপোনালোকে গমে পায় ইয়াৰ কেইদিনমান আগত এনেকুৱা ঘটনা হৈছিল এটা। তাৰমানে আমাৰ হোমগাৰ্ডৰ গৃহৰক্ষীৰ ল'ৰাকেইটা মাৰিছিল টাউন টপৰ পৰা।
টাউনটোৰ পৰা মাৰাতে পাছত আমি এইটো DSP ছাৰ আৰু অজি ছাৰক আমি ওচৰত চাপিছিলোঁ, সিহঁতে কিবা এটা কৰি দিছিলে, আমি মানিছিলোঁ। কেইদিনমান যোৱাৰ পাছতে আৰু এনেকুৱা ঘটনা চলি আছে। এই যোৱা ৰাতিৰ ঘটনা এতিয়াও যে মানুহজন এইদৰে পৰি আছে, এইটো চিকিৎসাৰ ব্যৱস্থা কৰা নাই। যোৱা ৰাতি ঘটনা হৈছে, ল'ৰাটো এতিয়া আছে, মোটামুটি এতিয়ালৈকে মানুহ আহি পোৱা নাই। আমি এতিয়া ঠিক আছোঁ, এতিয়ালৈকে কোনো আমাৰ ওপৰৰ পৰা কোনো ধৰণৰ অফিচাৰ আহি পোৱা নাই। 11টা বাজে এতিয়া 11টা বাজে। যোৱা ৰাতি এতিয়া আপোনালোকে এজাহাৰ দিব, এতিয়া আমি কেছ কৰি দিম, উপায় নাই। তাৰমানে আমি হোমগাৰ্ড বুলি আমি কি হেৰি নাই, এৰি দিয়া নহ'বতো। আমিওতো মানুহ, আজি আমাক মাৰিব, কালি মাৰিব, এনেকুৱাতো আমি হেৰি কৰি ল'ব নোৱাৰিম না। আমি এইটো কেছ কৰি দিম। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।